অকণমান আগত বাখ্যাৰ আৰম্ভণিতে পৰিস্থিতিটো সুন্দৰভাৱে চলিবলৈ উদযাপন সমিতিয়ে এইটোও ঘোষণা কৰি দিছিল যে বাখ্যাৰ সময়ত মোবাইল ফোনটো চাইলেণ্ট ৰাখিব, কথা বতৰা বৰকৈ নাপাতিব। সেই কথাটো কেৱল বাখ্যাৰ বাবেই নহয়, পাঠৰ সময়তো মই কৈ যোৱা কথাখিনি গুৰুত্ব নিদিলেও কোনো দুখ নাই। কিয় জানেনে? কাৰণ ইয়াত মই মোৰ দৃষ্টিকোণেৰে কম, যি কম, নহয়নে? আধাৰ ভাগৱত, কিন্তু তাৰ নিজা দৃষ্টিটো আছে। কিন্তু যেতিয়া ভাগৱতৰ প্ৰত্যক্ষ বাক্য উচ্চাৰণ হয়, সেইখিনি সময়ত যদি মই নিজৰ গুৰুত্বতাটো তাক দিব নোৱাৰোঁ, দুখনীয় সেইটো বেছি হয়। আৰু যিমানখিনিলৈকে কথা শুনাৰ প্ৰসংগ আছে ন, কোনোবা এজন ঘৰত বহি আছে, নামঘৰলৈ আহিব পৰা নাই কিবা কাৰণত, কিন্তু যদি তেওঁৰ মন আছে, হয়নে, তেওঁ ঘৰৰ বিচনাৰ পৰা হ'লেও শুনি থাকিব। আৰু যদি মোৰ মনটো নাই, তেতিয়াহ'লে মই ফোনটো চাইলেণ্ট কৰিও মনে মনে বহি থাকিও মই শুনি থাকিব নোৱাৰোঁ, কাৰণ মোৰ মনটোত বেলেগ চলি থাকিব, নহয়নে? সেই ভিতৰৰ যিটো প্ৰক্ৰিয়া, সেইটো আমি কাৰোবাক নিৰ্দেশনা দি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সেইবাবে কথা কোৱা হৈছে যে যতো ভাৱ ততো ভৱতি, যে যেনে ধৰণৰ ভাৱ থাকিব তেনেধৰণৰ চিন্তাধাৰা দৰ্শনেই মনত প্ৰকট হ'ব। আজি এতিয়া আপোনাৰ খবৰ ইয়াত শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তনৰ ৪ৰ্থ দিন, নহয়নে? ইতিমধ্যে অসমৰ গণ্যমান্য বহুকেইজন ব্যাখ্যাকাৰ, সুবক্তা, সুআলোচকে আপোনাৰ খবৰ সন্মুখত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা আগবঢ়াই গৈছে। গতিকে যেতিয়া তেৰা সমস্তই ভাগৱতৰ আধাৰত ভক্তি মাৰ্গৰ কথাখিনি আপোনাৰ খবৰ আগত উপস্থাপন কৰি গৈছে, গতিকে তাৰ ওপৰত আকৌ মই মলম লগাবলৈ মোলৈ বাকী নাই। গতিকে মই অকণমান ব্যক্তিগত ধাৰাৰেহে দুটামান কথা আজি উপস্থাপন কৰিম। আৰু তৃতীয় কথাটো হ'ল কি, সময় যিয়েই নহওক, এতিয়া লাহে লাহে গম পাব, যেতিয়া ছাগলীৰ মুখখন খোল খায় তেতিয়া সহজে বন্ধ নহয়। আৰম্ভণিতে বহি ভাল লাগিব, আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পাছত কেতিয়া উঠি যাওঁ লাগিব। গতিকে আৰম্ভণিতেই কৈ থৈছোঁ যে নামঘৰৰ ভিতৰত বহি আছোঁ, উঠি গ'লে বেয়া পাব নি, বেয়া লাগিব নি, ভুলতো নাভাবিব, মনুষ্য দেহাহে, যদি আমনি পায় ইচ্ছাই উঠি যাব। আৰু যদি আমনি পাই কৈ দিব যে সামৰিব লাগে, কাৰণ মই ভাল পোৱা নোপোৱাৰ পৰা ইয়াত একো পৰিৱৰ্তন নহয়, আপুনি ভাল পোৱা বেয়া পোৱাৰ পৰা একো পৰিৱৰ্তন নহয়। ভাৱটো একমাত্ৰ ঈশ্বৰেহে জানে। ময়ো ইয়াত কি ভাৱ লৈ বহিছোঁ আপোনাৰ সবে কোনেও মোৰ মুখমণ্ডললৈ চাই বুজিব নোৱাৰে মোৰ অন্তৰত কি আছে, নহয়নে? আৰু সেইবাবে ভগৱন্তকো কোৱা হৈছে ভাৱগ্ৰাহী জনাৰ্দন। কিমান জানিছোঁ, কিমান বুজিছোঁ, কিমান ভক্তি কৰিছোঁ, কিমান শাস্ত্ৰ পঢ়িছোঁ, কোনো বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয় কি? ভাৱটো কি, হয়নে? যেতিয়ালৈকে ভাৱটো শুদ্ধ নহয়, তেতিয়ালৈকে শাস্ত্ৰ পঠন পাঠন আলোচনা বা তত্ত্ব কথাই জীৱক তৰাব নোৱাৰে। ভাগৱতৰ আধাৰেই হৈছে ভাৱ। আৰম্ভণিও হৈছে সেইবাৰে ভবৰ্ণৰ পৰাই। যেতিয়া ভাৱটো থাকে ন, ভাবিন লভতে জ্ঞানম, জ্ঞান আপোনা আপুনি আহে। ভাবিন লভতে সৰ্বম, ভাৱ থাকিলে সকলো পাব পাৰি। ভাবিন লভ্যতে দেৱ দৰ্শনম, ভাৱ থাকিলে স্বয়ং ইষ্টদেৱৰ দৰ্শনো পোৱা সম্ভৱ। কিন্তু ভাৱ কেনেকৈ আহে? যোগম ভৱতি ধ্যানম, ধ্যানম ভৱতি ভাৱম। ভাৱ আহিবলৈ হ'লে পোনপ্ৰথমীয় বস্তুটোৱেই হৈছে বোলে ধ্যান। যেতিয়া ক্ষমা কৰিব, যোগ। যেতিয়া যোগ সাধন হ'ব, তেতিয়া ধ্যান আপোনা আপুনি হ'ব। আৰু যেতিয়া ধ্যান আচৰণ হ'ব, তেতিয়াহ'লে ভাৱ আপোনা আপুনি আহিব। আমি যে কৈ থাকোঁ ন ভক্তি মাৰ্গত, এই ভাৱটো লাগে, ভাৱটো লাগে, ভাৱটো লাগে। ভাৱটো ক'ৰ পৰা আহিব? মই ক'লে বুলি আহিব নি? আপুনি ক'লে বুলি আহিব নি? নাহে, হয়নে? ভাৱটো ইমান এতিয়া যুগত অভাৱ হৈছে, চাওকচোন। পিতৃ মাতৃৰ প্ৰতি ল'ৰা ছোৱালীৰ মনতো কোনোবাখিনিত ভাৱৰ কেতিয়াবা অভাৱ হোৱা আজিৰ সমাজত দেখা পোৱা যায়গৈ। ভগৱানৰ কথাটো কোনো প্ৰশ্নই নাই তেতিয়াহ'লে। নিজৰ মাক দেউতাকৰ প্ৰতি যেতিয়া ভাৱটো অকণমান তাৰতম্য ঘটে, ভগৱানৰ প্ৰতি কিয় নঘটিব? ভাৱটো ইমান সহজে পোৱা বস্তু নহয়। কাৰোবাৰ উপদেশত, ক'ৰবাৰ পৰা শুনিলে। প্ৰথম কি কৈছে? যোগ। যোগ বুলি ক'লে পদ্মাসনত বহি শাৰীৰিক যিটো ধ্যানৰ বিধান আছে, সেয়াই যোগ নহয়। সেইটো এটা শৰীৰৰ স্তৰৰ এটা মাধ্যম, যাক আমি যোগ বুলি কওঁ। তাত অনুলোম বিলোম আসন প্ৰাণায়াম ইত্যাদি জড়িত হৈ আছে নহয়, অষ্টাংগ যোগ। ভাগৱতৰ দৰ্শনত যোগক কি বুলি কোৱা হৈছে? যোগ শব্দটোৱে বুজাইছে যে সংযোগ, কাৰোবাৰ সৈতে কিবা এটা সংযোগ হোৱা, নহয়নে? সেই সংযোগটো আমি কেনেকৈ চাওঁ? নামঘৰলৈ আহিলোঁ,
নামঘৰলৈ আহি ইজনে সিজনক লগ পোৱাৰ লগে লগে ভাল বেয়া ইত্যাদি প্ৰয়োজনীয় জাগতিক কথাখিনি আমি পাতিলোঁ। কিন্তু নামষাৰ প্ৰসংগ কৰাৰ আগমুহূৰ্তত বা পাঠ আৰম্ভণি হোৱাৰ আগমুহূৰ্তত যেতিয়া হৰিধ্বনি দিয়ে, হয়নে, তেতিয়া সকলোৱে নিজৰ কথা বতৰাবোৰ বাদ দি গম পায়, সতৰ্ক হয় যে এতিয়া নাম গাবলৈ লৈছে, এতিয়া আমি নাম গাবলৈ প্ৰস্তুত হ'ব লাগিব, বা এতিয়া পাঠ পঢ়িবলৈ লৈছে, এতিয়া পাঠ পঢ়িবলৈ আমি প্ৰস্তুত হ'ব লাগিব। সেই হৰিধ্বনিটোৱে কি কৰিলে? সংযোগ কৰিলে প্ৰত্যেকজনৰ অন্তৰাত্মা। কাৰ বাবে? ভগৱন্তৰ নাম লোৱাৰ বাবে, হয়নে? প্ৰথম সংযোগটো স্থাপন কৰিব লাগিব আপোনাৰ আৰু মোৰ মাজত। আৰু এই সংযোগটো চকুৰে চকুলে চাই পেলাই কৰা নাযায়, হয়নে? এই সংযোগটো মানুহে দেহটোলৈ চাই পেলাই সংযুক্ত কৰা নাযায়। এই সংযুক্ত কাৰ জৰিয়তে হয়? অন্তৰাত্মাৰ জৰিয়তে। আৰু সেইটো প্ৰত্যক্ষ কৰিব নোৱাৰি, সেইটো মাত্ৰ অনুভৱ কৰিব পাৰি, হয়নে? চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে। অৰ্জুনে সুধিছিল যে তুমি ভগৱানে কৈ আছে যে ময়ে সৰ্বস্ব, পৰ্বত নদী যত যিমান কীট পতংগ জংগ মহাপুৰুষেও লিখিছে, হয়নে? সৰ্বস্ব মই, কিন্তু সকলোতে তুমি আছা ঠিকেই, তোমাক মই কেনেকৈ জানিম তুমি কি হয়? ভগৱন্তই কৈছে বোলে ৰসা আপচু কোনতেই, মই বোলে পানীৰ সোৱাদটোৰ নিচিনা। পানী জানো সোৱাদ থাকে? নাথাকে ন। কিন্তু পানীৰ এইটো বৈশিষ্ট্য থাকে, তাত যদি চেনি দি দিম সি চেনিৰ সোৱাদটো লৈ ল'ব, যদি তাত টেঙা দি দিম টেঙাৰ সোৱাদটো লৈ ল'ব। ভগৱানৰ ক্ষেত্ৰত ভাৱটো তেনেকুৱা, যদি তেওঁৰ প্ৰতি টেঙা ভাৱ থাকে জীৱনত টেঙাই পাওঁ, যদি মিঠা ভাৱ থাকে তেতিয়া মিঠাবিলাকেই আহে, আৰু যদি বেয়া ভাৱ থাকে জীৱনলৈ বেয়াখিনি আহে। যতো ভাৱ ততো ভৱতি। আৰু যোগৰ আটাইতকৈ উত্তম পৰাকাষ্ঠা কি? সমত্তম যোগ উচ্যতি, যে সমদৰ্শন, যিটো আজিৰ যুগত বহুত টান, সমান দেখা, হয়নে? সমাজত সমান দেখা বাদেই দিয়ক, পৰিয়ালতে আমি সমান নেদেখোঁ, হয়নে নহয়? নিজৰ পৰিয়ালৰ মানুহকেইটাৰ ভিতৰতে সমানতা আমাৰ নাথাকে, তাৰপিছত আমি বিশ্বত সমানতা দেখাৰ কথা কৈ থাকোঁ, বহুত দুৰ্লভ। আৰু সেই সমানতা কেতিয়া আহিব? যেতিয়া এতিয়া বুজা যায় যে মই যিকেইটা বস্তুৱে মোক বনাইছে সেই একেকেইটা বস্তুৱে আপোনাকো বনাইছে, হয়নে? তাৰ উপস্থাপনটো বেলেগ। মানুহ একেটাই কৃষ্ণৰ ভাও লৈছে, একেটাই দৈত্যৰ ভাও লৈছে, একেটাই ঋষিৰ ভাও লৈছে, একেটাই গায়নৰ ঘাটটোও মাৰিছে, মানুহ কিন্তু একেটাই আছে, সাজ সজ্জাটো বেলেগ, হয়নে? যেতিয়া এইটো চিন্তা আহে যে সেই ঈশ্বৰ এজনেই আৰু তেওঁৱেই সৰ্বস্বকে সৃষ্টি কৰিছে, সেয়া লাগিলে মনুষ্য কি অনুপৰমাণুটোলৈকে, হয়নে? আমি যদি আন্তৰিকভাৱেও চাওঁ আমাৰ শৰীৰটো কিহে গঠন কৰে? আমি স্কুলত পঢ়িবলৈ পাওঁ কোষ বোলে মনুষ্য শৰীৰটো গঠনৰ একক, হয়নে? কিন্তু কোষটো আটাইতকৈ সূক্ষ্ম একক নহয়, তাতোতকৈ তাৰ ভিতৰত সোমাই গ'লে বোলে এটা কোষ কেন্দ্ৰ থাকে, হয়নে? কোষ কেন্দ্ৰটোৰ ভিতৰত DNA থাকে, বংশগতিৰ বাহক, যি প্ৰজন্ম ধৰি এতিয়ালৈকে আপুনি মই এতিয়া যিটো শৰীৰ পাই আছোঁ, এইটো শৰীৰ নিজেতো গোটাই লোৱা নহয়। এই শৰীৰটোৰ ওপৰত আপোনাৰ মোৰ পিতৃ পিতামহ পৰ পিতামহ উদ্ধ পিতামহ সেইসকলৰ জেনেটিক্সটো আছে, সেইকাৰণে এই শৰীৰটো, হয়নে? আৰু সেই বংশগতিৰ বাহক যিটো অংশত সোমাই থাকে, তাক যদি টানি যদি উলিয়াই দিবলৈ হয়, আমাৰ গোটেই পৃথিৱীখন চাৰিপাক বোলে বান্ধি পেলাব পৰা যাব। ভাবি চাওকচোন, আমি কোষটোৱে চকুৰে নেদেখোঁ, কোষটোৰ ভিতৰত কোষ কেন্দ্ৰ, তাৰ ভিতৰত বংশগতিৰ বাহক ৰূপত সেই DNA ডাল আছে, ইমান সূক্ষ্ম, কিন্তু সেই সূক্ষ্মতাত ইমান বিৰাট সোমাই আছে যে চাৰিপাক পৃথিৱীখন মেৰুৱাই পেলাব পৰা হ'ব। সৌহিদিনালৈকে সেইটো সম্ভৱ নাছিল, কিন্তু এতিয়া সকলোৱে জানে DNAৰ কথা, হয়নে? কিন্তু সেই DNAতকৈ সূক্ষ্ম বস্তু হৈছে কি? ইলেক্ট্ৰন, প্ৰজিট্ৰন, এইবিলাক কিছুমান পদাৰ্থৰ কণা। কিন্তু তাতোতকৈ সূক্ষ্ম বস্তু হৈছে কি? ষ্ট্ৰিং, অৰ্থাৎ এটা কম্পনাংক, যাক আধুনিক বিজ্ঞানৰ ভাষাৰে শক্তিৰ এটা স্বৰূপ বুলি কোৱা যায়। সৃষ্টিৰ আৰম্ভণি ক'ৰ পৰা হৈছে? শক্তিৰ পৰাই। এই শৰীৰটো কোনে চলাই আছে? শক্তিয়ে। শক্তিৰ স্বৰূপবিলাক বেলেগ বেলেগ, মূল উৎসটো কি? এটা বস্তুৱেই, যাক আমি ভাগৱতৰ ভাষাৰে বা ধাৰাৰে চেতনা বুলি কওঁ, হয়নে? সেই চেতনা যিদৰে ভগৱন্তত আছে, ভগৱন্তই স্বয়ং চেতনাময়, প্ৰত্যেক জীৱ শৰীৰতো আছে, প্ৰত্যেক অনুপৰমাণুতো আছে। যেতিয়া বুজা যায় যে মেইন কজটো একেই, মোৰ অস্তিত্বৰ আৰু সেই বিৰাটৰ অস্তিত্বৰ, তেতিয়া সমানতাটো আহে। সমানতা মানে এইটো নহয় বুলিব এইজন সমাজৰ এজন শিক্ষিত মানুহ, নহয়নে? আৰু সেই শিক্ষিত মানুহজন, এই যে কোৱা যায় ভুল ধাৰণা এটা গুচি আহে নহয়, কুকুৰ
কুকুৰটোতো সমান দৃষ্টি ৰখা আৰু ব্ৰাহ্মণজনতো সমান দৃষ্টি ৰখা। তাৰ পৰা এইটো বুজোৱা নাই যে কুকুৰটোৱে ব্ৰাহ্মণজন, ব্ৰাহ্মণজনেই কুকুৰজন। ব্ৰাহ্মণ বুলি ক'লেও আজিকালি শব্দটো প্ৰয়োগ কৰিবলৈ আমাৰ অসমত ভয়। ব্ৰাহ্মণ বুলি ক'লেও তথাকথিত জাতিগত এটা ধাৰাত মানুহে লৈ বা বুজি লয়। ব্ৰহ্ম জানাতি ব্ৰাহ্মণ, সেই দৃষ্টিৰেহে ইয়াত সেইটো কথা কোৱা হৈছে, হয়নে? তাত দুইজন সমান কোনটো স্তৰত? আত্মাৰ স্তৰত, হয়নে? তেওঁলোকৰ অস্তিত্বৰ মূলভূত কাৰণৰ আধাৰত তেওঁলোক সমান। সেই সমানতাটো আহিলে ধ্যান আহে। ধ্যান মানে কি? একাগ্ৰতা। এই কলি যুগত বোলেতো ধ্যানৰ দৰকাৰ নাই, নহয় জানো? যুগ ধৰ্মই কৈ গৈছে। সেইখিনিতে দৃষ্টিকোণটো বহল কৰাটো প্ৰয়োজন। কলিত যে নামেই যুগ ধৰ্ম, তাত কোনো দ্বিমত ৰাখিবলগীয়া নাই। সেইটো শাস্ত্ৰৰ সিদ্ধান্ত আৰু সকলোৱে জানে। তাত আকৌ নতুনকৈ কিবা তাকে প্ৰকাৰে ব্যাখ্যা কৰিবলগীয়া, বুজাবলগীয়া নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে বাকী যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাখিনিক আমি নুই কৰিম। নামৰ প্ৰাধান্যতা আছে, কিন্তু সেই নামক ল'বলৈ যাওঁতে আমি ধ্যান নহ'লে নহ'ব, একাগ্ৰতা নহ'লে নামষাৰ গোৱা সম্ভৱ জানো? ভগৱন্তই নিশ্চয় 4 দিনৰ ব্যাখ্যাত ভগৱন্তৰ ধাৰণাৰ, ধ্যান ধাৰণাৰ কথা ওলাইছে। ভগৱানৰ ৰূপটো ভাবিবলৈ চৰণৰ পৰা মস্তকলৈ, মস্তকৰ পৰা চৰণলৈ ভাবিব লাগে। নভবাকে জানো আমি তেওঁক ধ্যান কৰিব পাৰিম, তেওঁৰ নাম ল'ব পাৰিম? নামতিজনে নামষাৰ গাওঁতে স্থূল বৈকুণ্ঠখন ইয়াত কল্পনা কৰিব লগা হয়, হয়নে? সেই চৰ্চনৰ জৰিয়তে কি ধ্যান? ধ্যানৰ লক্ষ্য যদি কৃষ্ণ, তেতিয়াহ'লে সেইটো প্ৰয়োজনীয়। আৰু সেই যেতিয়া ধ্যান আহে, ধ্যান আহিলে কি হয়? এটা নিৰ্দিষ্ট স্থানত মনটো কেন্দ্ৰীভূত হয়। নাম যে ক'লে, এক শৰণৰ কথা যে ক'লে, কিয়? এক শৰণ গোড়ামী নহয় যে এজন কৃষ্ণকে মানি লৈছে, বাকী কাকো নামানো। বাকী কাকো নামানো বুলি কোৱা হোৱা নাই, কিন্তু এজনক ধৰা হৈছে যাতে মনটো একাগ্ৰ হয়। সেইটো কত্তৰতা নহয়, সেইটো স্পষ্টতা, হয়নে? আজি এতিয়া মই কথাত প্ৰসংগ লাগি কৈছোঁ, আজি বসন্ত পঞ্চমী, সৰস্বতী পূজা, হয়নে? সৰস্বতী পূজা বুলি ক'লে আমি এতিয়া বৈষ্ণৱ মাৰ্গত আছোঁ, নাকটো কুচাই দিম নি? নিদিওঁ আমি, হয়নে? বিদ্যাৰ অধিষ্ঠাত্ৰী বুলি আমাৰ শাস্ত্ৰসমূহত আছে, সেইটো কথা বেলেগ। কিন্তু আমি বৈষ্ণৱ মাৰ্গত থাকি কৃষ্ণক উপাসনা কৰোঁ। তাৰ উদ্দেশ্য কি? কৃষ্ণক মনাৰ অৰ্থ এইটো নহয় যে আমি কাৰোবাক নিন্দা কৰোঁ, হয়নে? সেইটো স্পষ্টতা। আমি এজন ঈশ্বৰক ধৰি আগবাঢ়িব লাগিব। ৰথৰ চকাখিনিৰ সন্মুখত ঘোঁৰা 4-5টা লগোৱা থাকে। এটা ঘোঁৰা বোলে পূবলৈ যাব, ইটো পশ্চিমলৈ যাব, সেইটোতো সম্ভৱ নহয়। একেলগে জুতি বান্ধি থোৱা থাকে যেতিয়া এটা পথতেই যাব লাগিব। কিন্তু হ'লেও এইফালেও পতি এটা থাকে, এইফালেও পতি এটা থাকে। কিয়? যাতে নিজৰ লক্ষ্যটোত সম্পূৰ্ণ স্পষ্ট, তিল মানুহ বিচলিত নহয়। সেইবাবে এজনৰ সিদ্ধান্ত। চেতনাৰ স্তৰত তেওঁ লাগিলে যোনেই যি বুলিয়ে গ্ৰহণ নকৰক কিয়, নহয়নে? শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত, আন দেৱ সমস্তকো নিন্দা নকৰন্ত। নহ'লে আৰু বৈষ্ণৱৰ আৱেগটো আহিলেও কেতিয়াবা আমাৰ নিন্দাবাদটো খুব হৈ যায়। আমি আনক বিচাৰ কৰিবলৈ যাওঁ। আমাৰ দায়িত্ব হৈছে আমি নিজক বিচাৰ কৰা, নিজক কিমানে পৰিপক্ক কৰিব পাৰোঁ। আৰু যেতিয়া সেই ধ্যান আহে, ভগৱন্তত একাগ্ৰতাটো আহে, তেতিয়া ভাৱ আহে। ভাৱতেই ভক্তি সিজে। কিন্তু সেই ভাৱক গ্ৰহণ কৰাৰো 3টা বোলে উদ্দেশ্য আছে। প্ৰথমটো হৈছে ইচ্ছা, দ্বিতীয়টো হৈছে আৱশ্যকতা, আৰু তৃতীয়টো হৈছে বাধ্যতা। যেনেকৈ ভগৱানৰ কথা শুনিবলৈ, ভগৱানক ভজিবলৈ, সেইটো কথাকে কোৱা হোৱা নাই। কাষৰ ঘৰলৈ যাবলৈও প্ৰথমতে কি বস্তুটো লাগিব? ইচ্ছাটো। ইচ্ছা নহ'লে নামঘৰলৈ বাদ দিয়ক, বিচনাখনৰ পৰা উঠি যাবলৈকে মন নাযায় ঠাণ্ডাৰ দিনত, হয়নে নহয়? শুনিবলৈ অকণমান আচহুৱা লাগিব পাৰে, কিন্তু তেনেকেই বুজিব লাগিব। ভক্তি বুলি ক'লে সৌ ওপৰত বহি থকা কিবা এটা বস্তু নহয়, নিজৰ জীৱনতে সেইখিনি বস্তু প্ৰতিফলিত হৈ আছে। প্ৰথমটো প্ৰয়োজনীয় বস্তুটো হৈছে যিকোনো কিবা এটা কাম আচৰণ কৰিবলৈ যোৱা, প্ৰথমটো হৈছে ইচ্ছা। যি স্থানত ইচ্ছাটো থাকে তাত আৱশ্যকতা আৰু বাধ্যতা নাথাকিবও পাৰে। মন গৈছে কাৰণে তেওঁ গৈছে, মন গৈছে কাৰণে তেওঁ চাকি জ্বলাইছে, মন গৈছে কাৰণে ধূপডাল জ্বলাইছে, মন গৈছে কাৰণে তেওঁ ক'ৰবালৈ গৈছে। আৰু দ্বিতীয়টো হৈছে কি? আৱশ্যকতা। য'ত আৱশ্যকতা থাকে তাত প্ৰয়োজন নহয় যে ইচ্ছাটো থাকিব। ডক্তৰৰ ঘৰলৈ যাবলৈ কাৰো ইচ্ছা নাযায়, কিন্তু কেতিয়াবা বেমাৰত পৰিলে আৱশ্যকতাটো আহি পৰে যে ফাৰ্মাচীখনলৈ যাব লাগে, ডক্তৰৰ ঘৰলৈ যাব লাগে, হয়নে? তাত আৱশ্যকতাটো আছে, কিন্তু ইচ্ছাটো তাত নাই। তৃতীয়তে বাধ্যতা। য'ত বাধ্যতা থাকিব তাত ইচ্ছাও নাথাকে, আৱশ্যকতাও নাথাকে। মই বেয়া কাম এটা কৰিলোঁ, মই এতিয়া জেললৈ যাবই লাগিব।
জেললৈ যোৱাত মোৰ ইচ্ছাও নাই, মোৰ আৱশ্যকতাও নাই, কিন্তু মই বাধ্য, মই যাবই লাগিব, হয়নে? তেতিয়াহ'লে আমি ভাগৱত কথা শুনিছোঁ, বুজিছোঁ, নামঘৰলৈ আহিছোঁ, এতিয়া ইচ্ছা কৰি আহিছোঁ নে আৱশ্যকতাত পৰি আহিছোঁ নে বাধ্যতাত পৰি আহিছোঁ? সেইটোতো স্পষ্ট হ'ব লাগিব ন। মই বাধ্যতাত পৰিহে আহিছোঁ, মই ইচ্ছাটো অহা নাই, আৱশ্যকতাটো অহা নাই। কিয়? মোক মাতিলে কাৰণে আহিলোঁ, নমতা হ'লেতো মই ভুলতো নাহোঁ, আহিলোহেঁতেন যে নাহোঁ। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল কি, ভক্তি না ইচ্ছাত হয়, না আৱশ্যকতাত হয়, না বাধ্যতাত হয়। ভক্তি কেনেকৈ ইচ্ছা কৰিলে সম্ভৱ? আমিতো ইচ্ছা বহুত কিবা কিবি কৰোঁ, পাওঁ জানো? আমিতো ভকতৰ বিদায়ৰ আগমুহূৰ্তত ঈশ্বৰক সাক্ষী ৰাখি কৈ থৈ যাওঁ যে প্ৰভু কৃপাৰ সাগৰৰ বোলে দৈৱকী নন্দন প্ৰিয় মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গণনা। সেইখিনিত সেইটো ইচ্ছা কৰিলোঁ নহয়। সকাম ভগাৰ লগে লগে, অনুষ্ঠান ভগাৰ লগে লগে সেইটো ইচ্ছা নকৰোঁ নহয়, কৰোঁ জানো? খোৱা সময়ত কোনোবাই ভকতৰ সংগ বিচাৰে জানো? নিবিচাৰে নহয়। শুবলৈ যোৱা সময়ত কোনোবাই ভকতৰ সংগ বিচাৰে জানো? নিবিচাৰে নহয়। ক'ৰবাত ফুৰিবলৈ যোৱা সময়ত কোনোবাই ভকতৰ সংগ বিচাৰে জানো? নিবিচাৰে। ইচ্ছা কৰিয়ে কেৱল ভগৱন্তক পাব পৰা নাযায়, কাৰণ আমাৰ ইচ্ছা সংসাৰজনিত, ঈশ্বৰজনিত নহয়। দ্বিতীয়তে আৱশ্যকতা। আমি ভক্তিৰ ধাৰাটোত প্ৰায় ৮০% আমাৰ ভাৱটো এনেকুৱা, আৱশ্যকতাত পৰিহে আমি জড়িত হওঁ, হয়নে? এইবিলাক অকণমান ধৰ্ম কৰ্ম কৰিলে মন মগজুবিলাক ভাল হৈ থাকে, পৰিয়ালৰ অকণমান গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ এইবিলাক অকণমান খণ্ডন হৈ থাকে, হয়নে? তেনেকুৱা। সেইটো বেয়া কথা নহয়, সেইটো মানুহৰ চেতনাৰ স্তৰ যে আৱশ্যকতাত পৰি তেওঁ ধৰ্ম আচৰণ কৰিছে। আৰু তৃতীয়টো পক্ষই বাধ্যতাত পৰি কৰে। এতিয়া নগ'লে গাঁৱৰ কোনোবা এজনে বেয়া দেখিব, বা ঘৰৰ কোনোবা এজনে বেয়া পাব, বা এতিয়া কথাষাৰ কৈ থৈ গ'ল, নগ'লেও নহয়, যাবই লাগিব, আৰু সেইটো বাধ্যতা। এই তিনিওটা বস্তু সংসাৰত লাগে। ভক্তিত কি লাগে? কৃপা। বিনা কৃপাত কোনো ঈশ্বৰ ভক্তি কৰিব নোৱাৰে। আৰু যে এই যে কৈ থকা হয়, ভক্তি আটাইতকৈ সহজ। ভক্তি বোলে সকলো মাৰ্গৰ ভিতৰত ভক্তিৰ সমান সহজ মাৰ্গ নাই। ভক্তি কৰিব জানিলেহে সহজ, কৰিব নাজানিলে কেনেকৈ সহজ? ভক্তি কোনদিনা আমাৰ বাবে সহজ হৈ পৰিল? যিদিনা মোলৈ মগনা গাঁও নপুখুৰীচুক ৰাইজৰ পৰা ফোন কলটো গ'ল যে আমাৰ গাঁৱত ভাগৱত ব্যাখ্যা অনুষ্ঠান ভাগ পাতিছোঁ, আমুক দিনা আপুনি ফ্ৰী আছেনে? আছোঁ, আহিব পাৰিবনে? যাম। মই আৰামছে গাড়ীত বহি আহিলোঁ, ইয়াত কথা ক'লোঁ, সময়ত কথা কৈ পেলাই মই গুচি গ'লোঁ, হয়নে? প্ৰসাদ দিলে প্ৰসাদ খালোঁ। তেতিয়া মোৰ বাবে ভক্তি সহজ। আনলৈ মই তোঁয়াই নাই, নিজতে কৈছোঁ। ভক্তি টান কোনখিনিত? উজুতিটো খাওঁতে, তেওঁৰ নামটো ওলাওঁতে কিন্তু ভক্তি বৰ টান। গাঁৱলীয়া শব্দ এটাহে ওলায়, হয়নে? তেতিয়া ভক্তি বহুত টান। 10জনৰ আগত পটককৈ বেয়া মাতটো ওলাই যায়, কিন্তু কৃষ্ণ বুলি ক'বলৈ লাজ লাগে। হেই কৃষ্ণ ৰাম কৃষ্ণ এইবোৰ বুঢ়া বুঢ়া মানুহৰ আগতহে কয়, নামঘৰতহে কয়, হয়নে নহয়? আপুনি ভাবি চাওক, আমি অন্য ধৰ্ম কৰ্ম সংস্কাৰৰ কথা কৈ আছোঁ। আগতে এই অসুৰবিলাকৰ মুখত কোনো অশ্লীলতা নাছিল। আজিকালি মানুহেতো নিজৰ মাক দেউতাকৰ নামত অশ্লীল গালি পাৰে। তাৰপিছত ভাবিছোঁ কি ৰাম কৃষ্ণ নাম লৈ মই তৰি যাম। সম্ভৱ হ'বনে? তৰি যোৱা নোযোৱা পিছৰ কথা, প্ৰথম বাক্যই সংস্কাৰ নাই হোৱা, কেনেকৈ নিজক ঠিক কৰিম? ভাগৱতে কি কয়? ভগৱান প্ৰাপ্তি পিছত, প্ৰথম অন্তত ঈশ্বৰে যিখিনি দিছে তাৰ প্ৰতি গ্ৰেটিটিউডটো লাগে, হয়নে? জলকীয়াটো মানুহে কিয় খায়? যেতিয়া কিবা এটা বস্তু খাওঁতে সোৱাদটো নাপায়, হয়নে? এই জলকীয়াটো অকণমান লৈ লয়, নহ'লে মানুহে জলকীয়া নাখায়, সোৱাদ নাপায় কাৰণে জলকীয়া খায়। এই গালি গালাজবিলাকো জলকীয়া নিচিনা, যেতিয়া ভাষাত, শব্দত, বাক্যত মধুৰতা নাথাকে, নহয়নে? সাত্বিকতা নাথাকে, তেতিয়া উপায় নাই, কথাই পতিয়ে মানে ইটো শব্দ ওলাবই লাগিব, তেতিয়াহে কাম চলিব, নহয়নে? এতিয়া এইটো নাভাবিব এইজনে একেবাৰে চিধাই বৈকুণ্ঠলৈ জখলা বনাবলৈ আহিলে, এনে বৰ শুদ্ধ আত্মিক, তেনেকৈ ভাবিলে চব খেলি মেলি হ'ব। একেবাৰে গ্ৰাউণ্ড লেভেলত যাব লাগিব, নহয়নে? মূল কথা হ'ল এইটোৱে, আগতে অসুৰ যিবিলাক দৈত্য দানৱ অসুৰ বুলি কওঁ, তেওঁলোকে কোনো বেয়া মান মতা নাই। আমি কেলৈ মাতিম? আমিতো মানুহ হয়, হয়নে নহয়? এইটো কথাক ধৰ্মৰ সৈতে জড়িত কৰিব নালাগে, এইটো সামাজিক দায়িত্ববোধ। বিনা বাক্য সংস্কাৰত ঈশ্বৰৰ নাম লোৱা সম্ভৱ নহয়। কিন্তু এই সৰু সৰু কথাবিলাকত পটককৈ গুৰুত্ব দিয়া নাযায়। ঘৰটো সকলোৱে গুৰুত্ব এটা দিয়ে, বহুত টকা পইচা খৰচ কৰি ঘৰটো ধুনীয়াকৈ বনালে দি, কোনোবাই ভেটিটোক প্ৰশংসা কৰা ক'ৰবাত দেখিছে? কিন্তু ভেটিটোৱেহে ঘৰটো ধৰি ৰাখে,
হয়নে নহয়? ভেটিটোকতো কোনেও সন্মান নকৰে। সেইকাৰণে আমাৰ ব্যক্তিত্বটো, আমাৰ অস্তিত্বটো ক'ৰ পৰা আৰম্ভ হৈছে তাত আমি বেছি গুৰুত্বতা দিব লাগিব। আমাৰ অস্তিত্ব আৰম্ভ হৈছে সেই শব্দটোৰ পৰা, নহয়নে? সৃষ্টিও আৰম্ভণি হৈছে শব্দৰ পৰা। সেইবাবে শব্দক ব্ৰহ্ম বুলি কোৱা হৈছে। যেতিয়ালৈকে সেই শব্দটো শুদ্ধ নহয় তেতিয়ালৈকে ভক্তিলৈ আমি আগবাঢ়িব নোৱাৰোঁ। শ্ৰীমদ ভাগৱতৰ প্ৰতিটো অধ্যায়ত বৰ্ণিত, নহয়নে, যিখিনি কাহিনী আছে, সেয়া লাগিলে ভক্ত ধ্ৰুৱ হওক, ভক্ত প্ৰহ্লাদ হওক, মহাৰাজ অম্বৰীশ হওক, বিপ্ৰ দামোদৰ হওক, তেওঁলোকৰ জীৱনটোলৈ চালে নালাগে যে ভক্তি সহজ। আমাক যদি মোৰ দেউতাই যদি ক'লেহেঁতেন তই নাম লোৱা বাদ দে, নহ'লে তোক পাহাৰৰ পৰা দলিয়াই থৈ আহিমগৈ, হয়নে, সেইদিনাই বাদ দি দিলোহেঁতেন, পিছত হৰি ভক্তি কৰিম, মৰিবলৈ নাই ক'লোহেঁতেন। আজিও কম যদি সেইটো পৰিস্থিতি আহে। ভক্ত ধ্ৰুৱক যদি দেউতাকৰ কোচত উঠিবলৈ নাপাই পেলাই মা সুনীতিৰ ওচৰলৈ গৈ পেলাই মা সুনীতিয়ে যেতিয়া ক'লে যে বোপাই তুমি যি বিচাৰিছা ভগৱানেহে দিব পাৰিব, গতিকে তুমি ভগৱানক বিচাৰি যোৱা। ভক্ত ধ্ৰুৱ শিশুমতীয়া মনেৰে ঘৰৰ গৃহ এৰি গুচি গ'ল ভগৱানক বিচাৰি। মই কিন্তু ভুলতো নাযাওঁ, হয়নে? সেইটো কথা অকণমান হজম কৰিবলৈ টান হয়। বিপ্ৰ দামোদৰলৈ চাওক, খাবলৈ এমুঠি চাউল নাই, উপায় নাপায় শেষত তেওঁৰ পত্নীয়েও কয়গৈ যে আপুনি কি মানুহে, নিজৰ দেহাটোলৈ নাচাই ল'ৰা ছোৱালীকেইটা মুখলৈ চাওক, আপোনাৰ বন্ধুটো দ্বাৰকাৰ অধিপতি, কিবা এটা বিচাৰি আনকগৈ, ঘৰখনৰ অৱস্থাটোলৈ চাই, কিন্তু যাব নোৱাৰে। কিয় যাব নোৱাৰে? মহাৰাজ অম্বৰীশ, মহাৰাজ হৰিশ্চন্দ্ৰ, হয়নে, অম্বৰীশ এলা পেচা মানুহ নহয়। হৰি সেৱা কেতিয়া কৰা যায়? মই ইয়াত সেৱা কৰা নাই, কিন্তু সেৱা সেইজনেহে কৰিছে যিজনে ৰাতিপুৱাতে আহি নামঘৰৰ মজিয়াখন পটাপট চফা কৰিছেহি। সেৱা সেইজনেহে কৰিছে যিজনে প্ৰসাদখিনি বিলাবলৈ কলপাতখিনি যোগাৰ কৰি দিছে। সেৱা সেইজনেহে কৰিছে যিকেইজনে ডোংকেইটা চিলাই দিছে, হয়নে? কিয় কোৱা হৈছে? কাৰণ কিবা এটা কৰিব লাগিব, আৰু সেই কৰাৰ উদ্দেশ্যটো ঈশ্বৰৰ প্ৰীতি হ'ব লাগিব। আজি এই কৰ্মটোৰ, এই যে মই কথা কৈ আছোঁ, এই কৰ্মটোৰ বিনিময় এটা আছে, কিন্তু কলপাত কেইখিলা পাতি দিয়া কৰ্মটোৰ বিনিময়টো নাই। আছে জানো? নাই। নামঘৰখন মচি দিয়াৰ কোনো বিনিময় নাই, ভকতসকলে চাহ খোৱা বাতিকেইটা ধুই দিয়াৰ কোনো বিনিময় নাই, হয়নে? য'ত বিনিময়টো হৈ যায় তাত মূল্যটো নাথাকেগৈ, অৰ্থাৎ পুণ্যটো নাথাকেগৈ। বিনিময় হৈ গ'ল নে ইজনে লৈ গ'ল, কিন্তু মই কৰা কামটোত বিনিময় আছে। বুজি পাইছে? খোলাকে ক'বলৈ মই বেয়া পাইছোঁ, হয়নে? ইয়াত পুণ্যটো নাই, সেইকাৰণে ইয়াত দিয়াহে যায়। তাৰ উদাহৰণ মহাৰাজ অম্বৰীশ বুলি কিয় কোৱা হৈছে? মহাৰাজ অম্বৰীশ এটা সময়ত বোলে সমগ্ৰ জম্বুদ্বীপৰ অধিপতি আছিল। এতিয়া জম্বুদ্বীপৰ অধিপতি মানুহজনৰ কিমান গ্ৰেভিটি হ'ব লাগিব? ৰজা হয়, এজন বোলে হৰিভক্ত। আগৰ দিনত ভাল আছিল, ভাৰতবৰ্ষৰ বোলে ৰজা মহাৰাজাবিলাকো একোজন ডাঙৰ ডাঙৰ ভক্ত আছিল। আজিকালি কনচেপ্টবিলাক চেঞ্জ হৈ থাকিলে, সেইকাৰণে তেতিয়া ধৰ্মনীতি ৰাজনীতি একেই আছিল, এতিয়া চব পাৰ্ট, হয়নে? আগৰ ৰজাসকল একোজন ভক্ত আছিল কাৰণে কোনো বিশৃংখলতা নাছিল সমাজত। এতিয়া এইবিলাক আৰু অকণমান বেলেগ হ'বলৈ ধৰিছে, আৰু যাই হওক। মহাৰাজ অম্বৰীশে সদায় কি কয়, ৰাতিপুৱা গা পা ধুই হৰিৰ মন্দিৰলৈ যায়। হৰিৰ মন্দিৰত যিখিনি তেওঁৰ ৰজা হয়, ঈশ্বৰক অৰ্পণ কৰিবলৈ কোনোবা এজনে ভোগ বনাই দিয়ে, কোনোবা এজনে ফুল তুলসী চয়ন কৰি দিয়ে, কোনোবা এজনে চন্দন পিহি দিয়ে, কোনোবাই ফুলৰ মালা গাঁঠি দিয়ে। তেওঁ মন্দিৰলৈ যায়, হৰিক অৰ্চনা কৰে, সেৱা কৰে, গুচি আহে। তেনেকৈ দিন পাৰ হৈ যাওঁতে যাওঁতে এদিন মহাৰাজ অম্বৰীশে ভাবিলে মই মন্দিৰলৈ যাওঁ হৰিৰ সেৱা কৰিবলৈ, কিন্তু সম্পূৰ্ণ ৰূপততো মই হৰিৰ সেৱা কৰা হোৱা নাই। এইটো ভাৱৰ স্তৰত দেই, যুক্তিৰে নাচাব কথাটো। তেতিয়া ভাবিলে কি, কাৰণ মোক ভগৱানক দিবলৈ মালাডাল গাঁঠি দিয়ে বেলেগ এজনে, মন্দিৰটো মুচি দিয়ে এজনে, ভোগ বনাই দিয়ে আন এজনে, চন্দন পিহি দিয়ে এজনে, ফুল চিঙি দিয়ে এজনে, মই গৈ পেলাই অৰ্পণ কৰোঁ আৰু গুচিহে আহোঁ। মইতোতো জনমটো পাইছোঁ হৰিৰ সেৱা কৰিব, গতিকে মই বেছিকৈ কিমান হৰিৰ সেৱা কৰিব পাৰোঁ এইটোত গুৰুত্ব এটা দিব লাগে। পিছদিনাৰ পৰা কি কৰিলে, কাইলৈৰ পৰা কোনো মন্দিৰলৈ আহিব নালাগে, ফুল মই নিজেই আনি ল'ম, মন্দিৰ মই নিজেই মুচি ল'ম, ভোগ মই নিজেই বনাই ল'ম। যুক্তিৰে নাচাব, পুনৰ কৈছোঁ ভাৱেৰে চাব। সেইটো কি মূৰ্খামি নি? নহয়, ভাৱ। কাৰণ হৰি মন্দিৰ মই নিজেই মচি লওঁ, ভগৱন্তৰ ভোগ বনালেও মই নিজেই বনাই লওঁ, হয়নে? মই আকৌ ভাবি থাকোঁ কি, নহয় মই যাম, ঢাৰিখন কোনোবা এজনে পাৰি দিবহি লাগিব, এনেকুৱাও কেতিয়াবা হৈ যায়। সেইটো নহয়, এইখন হৰিগৃহ বুলি কওঁ ন।
এই নামঘৰত কোনোবা এজনে প্ৰসাদ খাই কলৰ বাকলি এটা পৰি আছে, মই যোৰহাটৰ পৰা আহিছোঁ, কলৰ বাকলিটো মই কেলৈ তুলি দিম? নহয়, মোৰ যদি চকুত পৰিছে ময়ো তুলি নিব লাগিব, কাৰণ এইখন কেৱল মগনা গাঁও নপুখুৰী চুকৰ ৰাইজৰ গৃহ নহয়, ইয়াত মোৰো অধিকাৰ আছে। কি ৰূপত? ভক্তৰ ৰূপত, নহয়নে? নামঘৰখন পৰিচালনা কৰা বা পৰিষ্কাৰ কৰাৰ দায়িত্বটো কেৱল নামঘৰীয়াজনৰে নহয়, ৰাইজে তেওঁক দায়িত্ব দি থৈছে, কিন্তু নামঘৰ প্ৰতিজন সদস্য। এই কথাখিনি কিয় কোৱা হৈছে? কাৰণ এইখিনি আমাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত কথা, নহয়নে? ভক্তি তাৰ পৰা বাঢ়ে যে ব্যক্তিজন কিমান বিনয়ী, ভগৱানে সেইটো চায়।